আপোনালোকক জনাবলৈ পাই আমি অতি আনন্দিত হৈছোঁ যে লিঅ'নাৰ ককা শ্ৰীযুত দীনেশ চন্দ্ৰ তালুকদাৰদেৱ তেওঁ শাৰীৰিক অসুস্থতা হেতু তেওঁ গুৱাহাটীৰ পৰা আজি এই বিবাহখনত উপস্থিত থাকিব নোৱাৰিলে যদিও তেওঁৰ তিনিজন পুত্ৰ সুসন্তান তিনিজনী বোৱাৰী সহিত নাতিনী আজি এই বিয়াখনত উপস্থিত হৈছে আৰু তেওঁ শাৰীৰিকভাৱে উপস্থিত থাকিব নোৱাৰি তেওঁ মৰমৰ নাতি লিঅ'নালৈ এখনি শুভেচ্ছা টকা এটা তেওঁ দি পঠাইছে পুত্ৰ বোৱাৰীৰ হাতত। গতিকে লিঅ'নাৰ হাতত এই ককাকৰ এই শুভেচ্ছা বাণীটো অৰ্পণ কৰাৰ আগমুহূৰ্তত ককাকে যি মৰমেৰে এই শুভেচ্ছা বাণী লিঅ'নালৈ আগবঢ়াই পঠিয়াইছে মই পাঠ পঢ়াই দিছোঁ আপোনালোকৰ জ্ঞাতাৰ্থে। আপোনালোকে শুনিব আৰু আনন্দিত হ'ব আৰু কইনাক আশীৰ্বাদ দিয়াৰ লগতে লিঅ'নাৰ ককাক শ্ৰীযুত দীনেশ চন্দ্ৰ তালুকদাৰৰ দীৰ্ঘায়ু কামনা কৰি আপোনালোকে তেওঁক আশীৰ্বাদ কৰিব, তেওঁ যাতে শাৰীৰিক সুস্থতা থাকে, তেওঁ দীৰ্ঘায়ু হয়। লিঅ'নাৰ বিয়া তাৰিখ 1 ফাগুন 14 ফেব্ৰুৱাৰী 2025 ইংৰাজী। আজি আদৰৰ লিঅ'না নাতিনীজনীৰ বিয়া। মন যায় কইনা ঘৰৰ চোতালত কঁকাল ঘূৰাই নাচিবলৈ, মন যায় বেণ্ড পাৰ্টিৰ ঢোল পেপাৰ জংকাৰ শুনিবলৈ, মন যায় আয়তীসকলৰ মুখত বিয়ানাম জোৰানাম সুৰ শুনিবলৈ। এই পবিত্ৰ অনুষ্ঠানটিক দিনটোৰ কাৰ্যক্ৰমণিকা উন্মুক্ত ধৰণে পালন কৰাৰ আমি পৰিয়ালটোৰ ফালৰ পৰা আটাই দিহা কৰিছোঁ। আজিৰ কাৰ্যসূচীসমূহ এনেধৰণৰ আছিলে। প্ৰথমতে প্ৰজাৰঞ্জকৰ ওচৰত আঁঠুলৈ সেৱা জনোৱা স্বস্তি মন্ত্ৰ পাঠ কৰি আমি তেওঁ উপস্থিত থাকিব নোৱাৰিলে যদিও তেওঁ ঘৰৰ পৰা স্বস্তি মন্ত্ৰটো পাঠ কৰিছে। দ্বিতীয়তে কইনাৰ দেউতাকৰ মুখত পিতৃবন্দনা তেওঁ ইয়াতে লিখি পঠাইছে। পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰম পৰহি তপ পিতৰি পিতিমা বন্নে প্যান্ত সৰ্বদেৱতা। তৃতীয়তে কইনাৰ মাক দীপুৰ দ্বাৰা প্ৰয়াত ধৰ্ম মাতৃলৈ একাঞ্জলি শ্ৰদ্ধাঞ্জলি। তেওঁৰ ধৰ্মপত্নী স্বৰ্গীয়া দীপালী তালুকদাৰৰ ইতিমধ্যে তেওঁ ইহলীলা সম্বৰণ কৰিছে আৰু তেওঁৰ তুলনা কন্যা দীপু পাঠকৰ দ্বাৰা তেওঁলৈ একাঞ্জলি শ্ৰদ্ধাঞ্জলি ইতিমধ্যে তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছে দীপু পাঠকে। চতুৰ্থতে মঞ্চত বিয়ালৈ নিমন্ত্ৰণ জনোৱা ঘৰৰ পৰিয়ালবৰ্গৰ চিনাকি পৰ্ব এইখিনিতে আমি চিনাকি কৰাই দিছোঁ। এয়া দীনেশ তালুকদাৰ আৰু স্বৰ্গীয়া দীপালী তালুকদাৰৰ প্ৰথম পুত্ৰ মনোজ তালুকদাৰ, এয়া দ্বিতীয় পুত্ৰ পংকজ তালুকদাৰ, এয়া তৃতীয় পুত্ৰ সৌৰজ তালুকদাৰ আৰু এয়া ডাঙৰ মাজু বোৱাৰী, এয়া ডাঙৰ বোৱাৰী, এয়া সৰু বোৱাৰী। তেওঁলোকৰ পৰিয়ালক আমি আপোনালোকৰ জ্ঞাতাৰ্থে চিনাকি কৰাই দিছোঁ। ক্ৰমশ এয়া উত্তৰা পাঠক তেওঁ লিখিছে, এয়া আমাৰ উত্তৰা পাঠক কইনাৰ আইতা, দীপেন পাঠক কইনাৰ দেউতা, লাচিত পাঠক কইনাৰ খুৰা তেওঁ অলপ ব্যস্ত আছে, ৰতন কুমাৰ পাঠক কইনাৰ বৰদেউতা, জেউতি পাঠক কইনাৰ বৰমা, নৱলিপিকা পাঠক কইনাৰ মা, নীতু পাঠক, প্ৰদীপ কুমাৰ দাস, নৱনীতা পাঠক, মাইকেল পাঠক, পৰিস্মিতা তালুকদাৰ, পিংকু পাঠক, কৰিশ্মা পাঠক, মনোজ দাস, সোনিয়া পাঠক, অলকেশ পাঠক, ধনিষ্ঠা পাঠক আৰু শিৱেন দাস। শেষত দৰা কইনাৰ যুগ্ম জীৱনলৈ আশীৰ্বাদেৰে এটি কবিতাৰ নাম দীপজ্যোতি। তেওঁ এটা ধুনীয়াকৈ কবিতাও লিখি পঠিয়াইছে আৰু আপোনালোকৰ উদ্দেশ্যে আমি কবিতাটো পাঠ কৰিছোঁ। দীপজ্যোতিৰ দীপ তুমি জ্বলি থকা অহৰ্নিশে, তীৰ বিৰোৱা পোহৰখিনিত যিয়ে দিয়ে আলোক সানি, সাগৰ বুকুত মতকমণি পাওঁ যদি অকণমানি, সিয়ে হ'ব সঞ্জীৱনী সাক্ষী হ'ব মদিনী। ইমান ধুনীয়া কবিতা তেওঁ নাতিজনীলৈ আগবঢ়াই লিখি পঠিয়াইছে। আমি ইয়াৰ পৰা তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ, তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ, যাতে ভগৱানে তেওঁক ভালে কুশলে ৰাখে। বিশেষ দ্ৰষ্টব্যত তেওঁ লিখিছে, আজি এই মনোৰম সময়খিনি যুগতোৱা মুখ্য ব্যক্তিগৰাকীয়ে হৈছে কইনাৰ আতা শ্ৰীযুত দীনেশ চন্দ্ৰ তালুকদাৰ। আমি এই শুভ বিবাহৰ পৰাই শ্ৰীযুত দীনেশ চন্দ্ৰ তালুকদাৰক আমি অতিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰিয়ালৰ ফালৰ পৰা দীপেন পাঠক আৰু নৱলিপিকা পাঠকৰ ফালৰ পৰা তেওঁলৈ শ্ৰদ্ধা জনাইছোঁ, তেওঁক সেৱা জনাইছোঁ আৰু তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ অনুষ্টুপীয়াকৈ পতা এই অনুষ্ঠানটি আমি ইমানতে সামৰণি মাৰি কইনাৰ ককাকে লিঅ'নালৈ আগবঢ়োৱা এই ক্ষুদ্ৰ উপহাৰটি আমি কইনাক অৰ্পণ কৰিছোঁ।